নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ সকলোৰে খবৰ ভাল বহুতে হয়তো গমেই পাইছে তোমালোকৰ ফাৰ্ষ্ট চেমৰ ভিডিঅ' থাৰ্ড চেমিষ্টাৰৰ ভিডিঅ' ফাইভ চেমৰ ভিডিঅ' মই এটা ইউটিউব চেনেলৰ জৰিয়তে দি থাকোঁ গতিকে তোমালোকৰ ভিডিঅ'বিলাক অলপ সময় ল'ব যিবিলাক ভিডিঅ'বিলাক আহি আছে এইখন আছে তোমালোকৰ ফাৰ্ষ্ট চেমৰ যিখন তোমালোকৰ পলিটিকেল সায়েন্স আছে অৰ্থাৎ যিসকলৰ ফাৰ্ষ্ট চেমত পলিটিকেল আছে তোমালোকৰ নিউ এনইপিৰ এইখন কিতাপ কিনিব পাৰা এইখন কিতাপৰ লিখক আছে ডক্টৰ দীপেন দাস অৰ্থাৎ ডক্টৰ দীপেন দাসৰ দ্বাৰা লিখিত ৰাজনৈতিক তত্ত্বৰ পৰিচয় এইখন কিতাপ তোমালোকৰ ফাৰ্ষ্ট চেমৰ যিসকল এনইপি ষ্টুডেণ্ট আছা বা নিউ এনইপিৰ বেচ আছা তোমালোকে ফাৰ্ষ্ট চেমত এইখন কিতাপ কিনিব পাৰা এতিয়া আমি চাম ৰাজনৈতিক তত্ত্বৰ পৰিচয় এই কিতাপখনৰ সূচীপত্ৰ গতিকে পলম নকৰি আমি সূচীপত্ৰসমূহ আমি আলোচনা কৰোঁ তোমালোকে মনোযোগেৰে যাতে ভিডিঅ'টো এইটো যাতে সকলোবিলাক চোৱা প্ৰথমতে তোমালোকৰ সূচীপত্ৰত প্ৰথম অধ্যায়টোত তোমালোকৰ কি টপিক আছে তোমালোকৰ সেইমতে তোমালোকে পঢ়িব লাগিব প্ৰথম অধ্যায়ত তোমালোকৰ ৰাজনৈতিক তত্ত্ব কি ৰাজনৈতিক তত্ত্ব আমাক কিয় লাগে এইবিলাকৰ কথাৰ ওপৰত তোমালোকৰ প্ৰথম অধ্যায়ত আছে দ্বিতীয় অধ্যায়ত আছে তোমালোকৰ উদাৰনৈতিক তাৰপাছত তোমালোকৰ নাৰীবাদীৰ ওপৰত থকা বিভিন্ন ধৰণৰ কুৱেশ্যন এনচাৰবিলাক আছে তাৰপাছত তৃতীয় ইউনিট অৰ্থাৎ তৃতীয় অধ্যায়ত আছে ৰাষ্ট্ৰ অধিকাৰ এইবিলাক তোমালোকৰ এইবিলাক ইউনিটসমূহৰ নাম মই কৈ গৈছোঁ আজি আগলৈকে মই ইয়াৰ ওপৰত ভিডিঅ'বিলাক উপস্থাপন কৰিবলৈ চেষ্টা কৰিম এতিয়া আমি ইউনিট 1টো তোমালোকৰ প্ৰথমতে এনেধৰণৰ নাম থাকিব এটা তোমালোকৰ ৰাজনৈতিক তত্ত্বৰ পৰিচয় কিতাপখনৰ নাম এতিয়া তোমালোকৰ ইউনিট 1টো মই তোমালোকৰ প্ৰথম সূচীপত্ৰত দেখুৱাইছোঁ এনেদৰে ৰাজনৈতিক তত্ত্ব কি ৰাজনৈতিক তত্ত্ব আমাক কিয় লাগে ৰাজনৈতিক তত্ত্বৰ বিৱৰ্তন এইবিলাক কথা তোমালোকৰ বহুখিনি ইম্পৰ্টেণ্ট হয় গতিকে মই ইম্পৰ্টেণ্টৰ ওপৰত ভিত্তি কৰি ভিডিঅ'বিলাক উপস্থাপন কৰিম তোমালোকে চাব লাগিব যাতে তোমালোকে মোক ভিডিঅ'বিলাক উপস্থাপন কৰাত সহায় কৰা কাৰণ তোমালোকৰ ছাপোৰ্ট পালে মই ভিডিঅ'বিলাক উপস্থাপন কৰিব পাৰিম ভিডিঅ'টো ইয়াতে মই সমাপ্ত কৰিলোঁ আগলৈকে নতুন ভিডিঅ' আহি থাকিব গতিকে তোমালোকে সকলোৱে চাবা বুলি আশা ৰাখিলোঁ ধন্যবাদ